অঞ্চলটোত ড্ৰাগছ সৰবৰাহকাৰীয়ে খোপনি পুতিছে। সিহঁতৰ মূল টাৰ্গেট হৈছে উঠি অহা নতুন প্ৰজন্ম। সিহঁতৰ কাৰণে ছাৰ এটা জেনেৰেশ্যন একেবাৰে ধ্বংস হৈ গৈছে। আপুনি এই বিষয়ে আগতে পুলিচৰ লগত ডিছকাছ কৰিছেনে? কৰিছিলোঁ, কিন্তু কিছুমানে মোৰ কথা গুৰুত্ব নিদিলে আৰু কিছুমানে টকালৈ মেনেজ হৈ গ'ল। কিন্তু মই ছাৰ আপোনাৰ কথা বহুত শুনি আছিলোঁ। মোৰ বিশ্বাস আপুনি কিবা এটা কৰিব। ইমান দিন হ'ল অনামিকাৰ একো খবৰে পোৱা নাই। মোক চাগে তাই একেবাৰে পাহৰিয়ে গ'ল। ইমান হতাশ নহবি ৰচোন। তই এটা কাম কৰ, তই তাইক এবাৰ বাহিৰত লগ কৰ আৰু ভুল বুজাবুজিবোৰ দূৰ কৰ। তাৰপিছত তই তাইক প্ৰেমৰ প্ৰস্তাৱ দিবি, পাৰিলে একেবাৰে বিয়াৰ প্ৰস্তাৱো দি দিবি, বুজিছ? পাগল নেকি? এই সাহস কৰ না ভাই। কিন্তু মই তাইক লগ পাম ক'ত? আজি তাই টেঞ্জত কাপোৰ কিনিবলৈ যাব, তাতে লগ কৰিবি। তাই ক'লৈ যাব, কি বজাৰ কৰিব, তই কেনেকৈ গম পালি? আৰে ৰীনাক অনামিকে ফোন কৰি কৈছে।